আজি আমাৰ বিজনী MLA কাপ যে T20 ক্ৰিকেট টুৰ্ণামেণ্ট এই টুৰ্ণামেণ্টৰ চতুৰ্থ বৰ্ষ এই চতুৰ্থ বৰ্ষ উপলক্ষে আজি এখন সাধাৰণ সভা আছিলে। আমি এইবেলিও মানে এই টুৰ্ণামেণ্টটো আয়োজন কৰাৰ কাৰণে আজি এই সাধাৰণ সভাত বিশেষভাৱে আলোচনা হ'ল। আমি বিজনীৰ এই MLA কাপ T20 টুৰ্ণামেণ্টটো অহা জানুৱাৰীৰ 22 তাৰিখৰ পৰা আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। ইয়াতে আমি 8টা টিম আমি ইয়াতে আমি ল'বলৈ গৈ আছোঁ। এনে ক্ষেত্ৰত আমাৰ 6টা টিম আমাৰ অসমৰ আৰু 2টা টিম অসমৰ বাহিৰৰ 2টা টিম হ'ব আৰু 20 অভাৰৰ খেল হ'ব আৰু খেলটো ডে নাইট খেল হ'ব। আমি প্ৰতি বছৰৰ দৰে এইবিলো ডে নাইট খেল আমি পাতিম। যোৱা বছৰ যেনেকৈ আমাৰ গোটেইখিনি লাইভ কৰা হৈছিলে এই বছৰো তেনেকৈ আমি কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ। মই আশা কৰোঁ যে আমাৰ বিজনীবাসীৰ লগে লগে বিভিন্ন ঠাইৰ খেলপ্ৰেমী যিসকল আমাৰ মানে খেলৰ প্ৰতি আগ্ৰহ আছে বা খেলপ্ৰেমী ৰাইজ আছে তেওঁলোকে যথেষ্টখিনি সহযোগ যোৱাবাৰো কৰিছে, যোৱা কেইবা বছৰো কৰিছে, এইবুলিও কৰিব বুলি মই আশা ৰাখিছোঁ। বাৰে বাৰে এটা কথাই হৈ আছিলে যে এইবাৰ MLA কাপটো কেতিয়া হ'ব। সেইকাৰণে আজি আমি এই সিদ্ধান্তটো গ্ৰহণ কৰিছোঁ যে আমি এইবাৰ MLA কাপটো অহা জানুৱাৰী 22 তাৰিখৰ পৰা আমি আৰম্ভ কৰিবলৈ। ধন্যবাদ।